বহাগৰ শেষৰ দিনটোত কলিয়াবৰৰ আকাশ বতাহ মুখৰিত হ'ল বিহু নাচ গীত মাতেৰে। কলিয়াবৰৰ ডাৰ্টি আও ষ্টেডিয়ামত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সমবেত দলে ফ্ৰেণ্ডশ্বিপ ক্লাবৰ উদ্যোগত পৰিৱেশন কৰিলে মুকলি বিহু। উপস্থিত থাকে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি নাথ। কলিয়াবৰতো আহি ভালেই লাগে আৰু কলিয়াবৰৰ পৰিৱেশটো খুবেই ভাল। সাংস্কৃতিকভাৱে কলিয়াবৰখন বৰ আগবঢ়া আৰু মইতো মোৰ মানে সংগীতৰ জীৱন আৰম্ভণিৰ পৰা কলিয়াবৰৰ লগত এটা ওতঃপ্ৰোত সম্পৰ্ক আছে। ইয়াৰ পৰাই মই বহু গীতৰ সৃষ্টি কৰিছিলোঁ আমি ইয়াৰ কিছু ল'ৰাৰ লগত মিলি আমি। আৰু ইয়াত ফ্ৰেণ্ডশ্বিপ ক্লাবৰ আমাৰ গৌতমহঁতৰ লগতো খুব ভাল আৰু সিহঁতেও আমাৰ প্ৰতি খুব মৰম চেনেহ আছে। আৰু আজি ইয়াত জেং বিহু প্ৰতিযোগিতা, মুকলি বিহু প্ৰতিযোগিতা আছে। প্ৰায় 12-13-14টামান দল ইয়াত এতিয়া ইতিমধ্যে আহিছে বুলি মই গম পাইছোঁ। আৰু এইকেইদিনটো অনুষ্ঠান পৰিৱেশন কৰিয়ে আছোঁ। কালিও মই আহি পাইছোঁ অনুষ্ঠান পৰিৱেশন কৰি। আজি অনুষ্ঠানটোলৈ আহিলোঁ। আজি অনুষ্ঠান নাই, মোৰ কালিৰ পৰা আকৌ আছে আৰু আশা ৰাখিছোঁ আজি অনুষ্ঠান খুব সফল হ'ব। ইয়াত মঞ্চ মুকলি বিহুখন মুকলি কৰিবলৈ মাতিছে, খুব ভাল লাগিছে আৰু পৰিৱেশটোতো খুব সুন্দৰেই। কলিয়াবৰৰ ভালেই লাগে। বিহু আপোনাৰ পৰা এফাকি অঁ নিশ্চয় মই গাই শুনাম। এতিয়া মানে অলপ বাজি আছে নহয়, এই তাৰ কাৰণে অকণ দিগদাৰ হয়। মই অলপ পিছতো আৰু এনেও মই অনুষ্ঠানটো মুকলি কৰাত অকণমান এফাকি ঐ নাহৰ ফুল ফুলি বৰৈ বতৰ, কেতেকী চৰায়ে কাটে সৰু সূতা, ঐ মৰুৱা কাঠৰে যতৰ। ধন্যবাদ।